ছাত্ৰ ছাত্ৰীসকল তোমালোক বহুতে চিন্তিত হৈ আছিলা যে 2026 বৰ্ষৰ হ'বলগীয়া SSLC পৰীক্ষাৰ বাবে গণিত বিষয়টোৰ আটাইবোৰ চেপ্টাৰ পঢ়িব লাগিব নেকি, আটাইবোৰ অনুশীলনীৰ পৰা কুৱেশ্যন আহিব নেকি, এই বিষয়টো লৈ তোমালোকে বহুতে চিন্তিত হৈ আছিলা। গতিকে তোমালোকৰ বাবে এটা ভাল নিউজ আহিছে। চোৱা, ৰিভাইজ চিলেবাছ অফ মেথমেটিক্স ক্লাছ 10 ইতিমধ্যে এই গুড নিউজ অৰ্থাৎ এই যিটো ৰিভাইজ চিলেবাছৰ PDF, এই PDFটো সেৱাৰ অফিচিয়েল ৱেবছাইটত উপলব্ধ কৰি দিয়া হৈছে। তোমালোকে সেৱাৰ অফিচিয়েল ৱেবছাইটৰ পৰা ডাউনলোড কৰিব পাৰা বা আমাৰ টেলিগ্ৰাম চেনেলতো এই PDFটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিয়া হৈছে। তোমালোকে তাৰ পৰাও ডাউনলোড কৰি প্ৰতিটো চেপ্টাৰৰ ৰিভাইজ চিলেবাছখিনি চাই ল'ব পাৰিবা। আজিৰ ভিডিঅ'ত তোমালোকৰ সৈতে জেনেৰেল মেথমেটিক্স অৰ্থাৎ গণিত বিষয়টোৰ ৰিভাইজ চিলেবাছৰ ওপৰত আলোচনা কৰিম। ক্লাছ 10 ফুল মাৰ্ক কিমান থাকিব 100, থিয়ৰী থাকিব তোমালোকৰ 90, ইণ্টাৰনেল এছেছমেণ্ট কিমান থাকিব 10, পাছ মাৰ্ক ইন ৰিটেন এক্সামিনেশ্যন 27, মানে লিখা পৰীক্ষাত তোমালোকৰ 27 পাব লাগিব। এতিয়া চোৱা কি চেপ্টাৰ আমাৰ ওমিট কৰিছে, মানে কি চেপ্টাৰ আমাৰ নাহে। তালিকাটোত কি দিয়া আছে, চেপ্টাৰ নম্বৰ দিয়া আছে, চেপ্টাৰ নেম দিয়া আছে, ইউনিট ৰিকুৱাৰ্ড, মানে কি তোমালোকৰ ইউনিট লাগিব। ইউনিট কৰা তোমালোকে বুজি নাপাবা, গতিকে মই তোমালোকক বুজাই দিম যে কি এক্সাৰচাইজ তোমালোকৰ লাগিব, কি এক্সাৰচাইজ তোমালোকৰ নালাগে। ইউনিট অমিটেড, কি ইউনিট অমিট কৰা হৈছে, কোনখিনি পাৰ্ট তোমালোকৰ নাহে। মাৰ্ক অৰ্থাৎ কোনটো চেপ্টাৰ তোমালোকৰ হাফ ইয়াৰলিত আহিব, কোনটো চেপ্টাৰ তোমালোকৰ ফাইনেল এক্সামত আহিব অৰ্থাৎ SSLC এক্সামত আহিব। এইবাৰ লক্ষ্য কৰা ৰিভিজন চেপ্টাৰ অৰ্থাৎ পুনৰ আলোচনা। এই পুনৰ আলোচনা অধ্যায়টোৰ পৰা পাৰ্ট 1 আৰু পাৰ্ট 2 আহিব। পাৰ্ট 3 তোমালোকৰ অমিট কৰা হৈছে। চোৱা, পাৰ্ট 1 আৰু পাৰ্ট 2ত কি আছে, এক্সাৰচাইজ R5লৈকে আছে, গতিকে তোমালোকৰ R5লৈকে পঢ়িলেও হ'ল। পাৰ্ট 3ত আছে আমাৰ এক্সাৰচাইজ R6 আমি পঢ়িব নালাগে। ৰিভিজন চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলিটো আহিব, SSLC পৰীক্ষাটো আহিব। চেপ্টাৰ 1 ৰিয়েল নাম্বাৰ বাস্তৱ সংখ্যা হোল চেপ্টাৰ আহিব বুলি কৈছে, মানে গোটেইখিনি পঢ়িব লাগিব। ইয়াৰ পৰা অমিট কৰা হোৱা নাই, নীল। হাফ ইয়াৰলিটো আহিব, SSLC পৰীক্ষাটো আহিব। চেপ্টাৰ 2 পলিনমিয়েলছ অৰ্থাৎ বহুপদ, এই বহুপদ অধ্যায়টোৰ পৰা কি বুলি কৈছে হোল চেপ্টাৰ, মানে গোটেইখিনি পঢ়িব লাগিব। হাফ ইয়াৰলিটো আহিব, SSLCটো আহিব। চেপ্টাৰ 3 পেয়াৰ অফ লিনিয়াৰ ইকুৱেশ্যন ইন 2 ভেৰিয়েবল, দুটা চলকত ৰৈখিক সমীকৰণ জোৰৰ পৰা গোটেই চেপ্টাৰটো পঢ়িব লাগিব, গোটেই চেপ্টাৰটো আহিব। ইয়াত ইউনিট অমিট কৰা হোৱা নাই। হাফ ইয়াৰলিটো আহিব, SSLC পৰীক্ষাটো আহিব। চেপ্টাৰ 4 কোৱাড্ৰেটিক ইকুৱেশ্যন দ্বিঘাত সমীকৰণ, এই অধ্যায়টোৰ পৰা আমি গোটেইখিনি পঢ়িব লাগিব, হোল চেপ্টাৰ আহিব, ইউনিট অমিট কৰা হোৱা নাই। হাফ ইয়াৰলিটো আহিব আৰু SSLC পৰীক্ষাটো আহিব। চেপ্টাৰ 5 এৰিথমেটিক প্ৰগ্ৰেশ্যন সমান্তৰ প্ৰগতি, এই অধ্যায়টোৰ পৰা হোল চেপ্টাৰ গোটেই চেপ্টাৰটো পঢ়িব লাগিব, ইউনিট অমিট কৰা হোৱা নাই, নীল বুলি কৈছে। হাফ ইয়াৰলিত নাহে, SSLCত আহিব। চেপ্টাৰ 3টো ভালদৰে বুজি লোৱা। চেপ্টাৰ 3টো কি বুলি কৈছে ট্ৰাইংগেলছ অৰ্থাৎ ত্ৰিভুজ, এই ত্ৰিভুজ অধ্যায়টোৰ পৰা আপ টু ইউনিট কি বুলি কৈছে 6.4, তোমালোকে ইউনিট গ'লে বুজি নাপাব পাৰা। ইয়াত কি বুলি কৈছে আপ টু এক্সাৰচাইজ 6.3। চোৱা, ট্ৰাইংগেল চেপ্টাৰটোৰ পৰা এক্সাৰচাইজ 6.3লৈকে আহিব, অৰ্থাৎ অনুশীলনী 6.3লৈকে পঢ়িবা, তাৰ ভিতৰতে আহিব ইউনিট 6.5 অনৱাৰ্ড, অৰ্থাৎ অনুশীলনী 6.3ৰ পিছৰ যিখিনি আছে সেইখিনি তোমালোকৰ পঢ়িব নালাগে, সেইখিনি তোমালোকৰ নাহে। আৰু এই চেপ্টাৰটোৰ পৰা হাফ ইয়াৰলিটো আহিব, SSLC পৰীক্ষাটো আহিব। চেপ্টাৰ 7 কৰ্ডিনেট জেমেট্ৰি, এই অধ্যায়টোৰ পৰা হোল চেপ্টাৰ বুলি কৈছে, মানে গোটেইখিনি তোমালোকে পঢ়িব লাগিব। ইয়াৰ পৰা ইউনিট অমিট কৰা হোৱা নাই আৰু ইয়াৰ পৰা তোমালোকৰ হাফ ইয়াৰলিটো আহিব, SSLC পৰীক্ষাটো আহিব। চেপ্টাৰ 8 ইন্ট্ৰডাকশ্যন টু ত্ৰিকোণমিতি অৰ্থাৎ ত্ৰিকোণমিতিৰ পৰিচয়, এই অধ্যায়টোৰ পৰা তোমালোকৰ হোল চেপ্টাৰ গোটেইখিনি তোমালোকে চাব লাগিব, নীল চেপ্টাৰ, অৰ্থাৎ ইয়াৰ পৰা ইউনিট অমিট কৰা হোৱা নাই। হাফ ইয়াৰলিটো আহিব, SSLC পৰীক্ষাটো আহিব। চেপ্টাৰ 9, চেপ্টাৰ 9ত ষ্টাৰ মাৰ্ক দিয়া আছে, অৰ্থাৎ চেপ্টাৰ 9 তোমালোকৰ নাহে, চেপ্টাৰ 9টো একেবাৰে পঢ়িব নালাগে তোমালোকৰ। চেপ্টাৰ 10 চাৰ্কলছ মানে বৃত্ত, এই বৃত্ত অধ্যায়টোৰ পৰা হোল চেপ্টাৰ গোটেইখিনি পঢ়িব লাগিব, য'ত তোমালোকৰ ইউনিট কি বুলি কৈছে নীল, ইউনিট অমিট কৰা হোৱা নাই। তোমালোকৰ হাফ ইয়াৰলিত নাহে, SSLC পৰীক্ষাত আহিব। চেপ্টাৰ 11 কনষ্ট্ৰাকশ্যন অৰ্থাৎ অংকন, এই অধ্যায়টোৰ পৰা তোমালোকৰ কি বুলি কৈছে ইউনিট আপ টু 11.2 অৰ্থাৎ আপ টু এক্সাৰচাইজ 1.1, কেৱল এক্সাৰচাইজ 11.1 এটা এক্সাৰচাইজ পঢ়িলে তোমালোকৰ হৈ যাব এইটোৰ পৰা। ইউনিট 11.3 অনৱাৰ্ড, মানে পিছৰখিনি আৰু তোমালোকৰ চাবই নালাগে, এইটো তোমালোকৰ হাফ ইয়াৰলিত নাহে, SSLCত আহিব। এইবাৰ চোৱা চেপ্টাৰ 12 এৰিয়াছ ৰিলেটেড চাৰ্কলছ মানে বৃত্ত সম্বন্ধীয় কালি, এই অধ্যায়টোৰ পৰা তোমালোকৰ আপ টু ইউনিট 12.3লৈকে চাব লাগিব, অৰ্থাৎ এক্সাৰচাইজ 12.2, এক্সাৰচাইজ 12.2লৈকে চালে তোমালোকৰ হৈ যাব, দুটা এক্সাৰচাইজ চালে হৈ যাব। বাকীবোৰ এক্সাৰচাইজ তোমালোকৰ নালাগে, হাফ ইয়াৰলিত নাহে, তোমালোকৰ SSLCত আহিব। চেপ্টাৰ 13 ছাৰফেচ এৰিয়া এণ্ড ভলিউম অৰ্থাৎ পৃষ্ঠকালি আৰু আয়তন,
এই অধ্যায়টোৰ পৰা তোমালোকৰ আপ টু ইউনিট 13.3 লৈকে চাব লাগিব, অৰ্থাৎ এক্সাৰচাইজ 13.2 এক্সাৰচাইজ 13.2 লৈকে চালে হ'ল। মানে দুটা এক্সাৰচাইজ কেৱল চাব লাগে, 13.1 আৰু 13.2। বাকীখিনি এক্সাৰচাইজ তোমালোকৰ নালাগে, সেইখিনি তোমালোকৰ সেইখিনি তোমালোকৰ ওমিট কৰি দিয়া হৈছে। হাফ ইয়াৰলিত নাহে, ACCLCত আহিব। চেপ্টাৰ 14 ষ্টেটিক্স অৰ্থাৎ পৰিসংখ্যা। এই অধ্যায়টোৰ পৰা তোমালোকৰ আপ টু ইউনিট 14.4 অৰ্থাৎ এক্সাৰচাইজ 14.3 লৈকে চাব লাগিব, এক্সাৰচাইজ 14.3। এইখিনি তোমালোকৰ ইজি হয়। আমাৰ চেনেলত তোমালোকৰ গোটেইখিনি চেপ্টাৰৰ কনচেপ্ট ক্লিয়াৰ কৰি দিয়া আছে। তোমালোকে প্লে লিষ্টত গৈ চেপ্টাৰ ৱাইজ সকলো কনচেপ্ট ক্লিয়াৰ কৰি লোৱা আৰু সকলো অনুশীলনীৰ সমাধান তোমালোকে চাব পাৰিবা। পৰিসংখ্যা অধ্যায়টোৰ পৰা তোমালোকে এক্সাৰচাইজ 14.3 লৈকে চালে হ'ব, বাকীবোৰ এক্সাৰচাইজ তোমালোকে চাব নালাগে, হাফ ইয়াৰলিত নাহে, ACCLCত আহিব। চেপ্টাৰ 15 প্ৰবেবিলিটি হোল চেপ্টাৰ আহিব বুলি কৈছে। হোল চেপ্টাৰ দেখা পাই তোমালোকে ভয় খাব নালাগে, কাৰণ চোৱা চেপ্টাৰ 15 যিটো প্ৰবেবিলিটি সম্ভাৱিতা, ইয়াত তোমালোকৰ কেৱল এটা এক্সাৰচাইজ আছে, এক্সাৰচাইজ 15.1, আৰু এইটো তোমালোকৰ একেবাৰে ইজি। ইয়াত তোমালোকৰ ইউনিট অমিট কৰা হোৱা নাই, হাফ ইয়াৰলিত নাহে, ACCLCত আহিব। চোৱা থিয়ৰী টোটেল কিমান হৈ গ'ল, থিয়ৰী আহিব তোমালোকৰ 90 মাৰ্কৰ, ইণ্টাৰনেল এছেছমেণ্ট কিমান থাকিব 10 মাৰ্কৰ, টোটেল মাৰ্ক কিমান হৈ গ'ল তোমালোকৰ 100। আৰু যিটো চেপ্টাৰ 9ত তোমালোকৰ ষ্টাৰ মাৰ্ক দিয়া আছিলে, অৰ্থাৎ চেপ্টাৰ 9 ইজ টোটেলি এক্সক্লুডেড ফ্ৰম দ্য চিলেবাছ, মানে চেপ্টাৰ 9টো তোমালোকৰ চিলেবাছৰ পৰা টোটেলি আঁতৰাই দিয়া হৈছে। ঠিক আছে, তোমালোকৰ যিটো ৰিভাইজ চিলেবাছৰ PDF আহিছে, এই PDFটো আমাৰ টেলিগ্ৰাম চেনেলত দি দিয়া হৈছে, তোমালোকে তাৰ পৰা ডাউনলোড কৰি ল'বা। এইখিনিতে তোমালোকক কৈ দিওঁ যে 2025-26 বৰ্ষৰ বাবে গণিত বিষয়টোৰ ওপৰত বেষ্ট প্ৰেক্টিছ ছেট ফৰ ক্লাছ 10 ষ্টুডেণ্ট উইথ চলিউশ্যন, অৰ্থাৎ 10ম শ্ৰেণী গণিতৰ বেষ্ট MCQ প্ৰেক্টিছ ছেট এখন ৰেডি কৰা হৈছে, য'ত তোমালোকৰ 280+ মষ্ট ইম্পৰ্টেণ্ট কনচেপ্ট বেছ কুৱেশ্যন এড কৰা হৈছে। PVSৰ কুৱেশ্যন পেপাৰ, চেম্পল পেপাৰ, ৰেফাৰেঞ্চ বুক, তোমালোকৰ মেইন বুক, এই গোটেইখিনি এনালাইজ কৰি কনচেপ্ট বেছ কুৱেশ্যন ইয়াত তোমালোকৰ বাবে এড কৰা হৈছে, যাৰ বাবে এটা প্ৰাইচ ৰখা হৈছে 69 ৰুপিজ, এভেইলেবল অনলি অন আৱাৰ হোৱাটছআপ। যিসকলে এই MCQ প্ৰেক্টিছ ছেটখন ল'ব বিচাৰিছা, এই যিটো QR কোড দেখা পাইছা, ইয়াত তোমালোকে পে'মেণ্ট কৰি পে'মেণ্ট ৰিচিপ্টটো মোক হোৱাটছআপত পঠিয়াই দিবা। এই যিটো হোৱাটছআপ দেখা পাইছা, ইয়াত তোমালোকে পঠিয়াই দিবা আৰু ক'বা যে ছাৰ প্ৰেক্টিছ ছেটটো লাগে, মই তোমালোকক পঠিয়াই দিম। ইয়াত তোমালোকৰ দুখন PDF থাকিব, এখন PDFত তোমালোকৰ MCQ কুৱেশ্যনখিনি লগতে এনচাৰখিনি থাকিব, আৰু এখন PDFত তোমালোকৰ চলিউশ্যনখিনি থাকিব। এই দুয়োখন PDF তোমালোকক পঠিয়াই দিয়া হ'ব। এই যিটো হোৱাটছআপ নম্বৰ দেখা পাইছা, ইয়াত তোমালোকে কণ্টেক্ট কৰা।